হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু তাৰ প্ৰাক মুহূৰ্তত এতিয়া চৌদিশে এতিয়া ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু পিছ পৰি ৰোৱা নাই যিসমূহ বাদ্যকাৰ আছে যি ঢোল নিৰ্মাণ কৰা বাদ্যকাৰসমূহ আছে সেই বাদ্যকাৰসমূহ ইতিমধ্যে কিন্তু ব্যস্ততা পূৰ্ণ বাঢ়িছে আৰু মই বৰ্তমান উপস্থিত আছোঁ বোকাখাতৰ মা বাদ্য বাহনাত উপস্থিত আছোঁ আৰু এই বাদ্য বাহনাৰ যিসমূহ শিল্পী আছে এই শিল্পীসকলে ইতিমধ্যে ঢোল নিৰ্মাণত আচলতে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু মোক সহযোগীয়ে দেখুৱাইছে আচলতে এনেদৰেই তেওঁলোক দিনে নিশাই আচলতে যিহেতু বহাগৰ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু তাৰ প্ৰাক মুহূৰ্তত এতিয়া তেওঁলোকৰ যিসমূহ ইয়াত ঢোল নিৰ্মাণ কৰিছে আৰু সেই ঢোলসমূহ তেওঁলোকে নিৰ্মাণ কৰি অতি সোনকালে আচলতে তেওঁলোকে নিৰ্মাণ কৰি যিসমূহ ঢুলীয়া আছে সেই ঢুলীয়াসকলক আচলতে তেওঁলোকে প্ৰদান কৰিব লাগিব আৰু তাৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু যিসমূহ বিহুৰ লগত জড়িত ঢুলীয়াসমূহ আছে সেই ঢুলীয়াসমূহে কিন্তু ইতিমধ্যে তেওঁলোকৰ ইয়াত সেই ঢোলসমূহ মেৰামতি কৰিবৰ বাবেও তেওঁলোকে ইয়াত দিছেহি আৰু তাৰ বাবে তেওঁলোকে খুব সুন্দৰভাৱে এই ঢোলসমূহ মেৰামতি কৰা পৰিলক্ষিত হৈছে আৰু মই যদি মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আচলতে যি এখন বোকাখাতৰ যি মা বাদ্য ভাণ্ডাৰ আছে মা বাদ্য ভাণ্ডাৰ কিন্তু ইতিমধ্যে সৰুৰ পৰা ডাঙৰলৈ যথেষ্ট সংখ্যক ঢোল আমি দেখিবলৈ পাইছোঁ আৰু এই ঢোলসমূহ তেওঁলোকে নিৰ্মাণ কৰি আছে দিনে নিশাই আচলতে এই ঢোলসমূহ নিৰ্মাণ কৰি আছে মোৰ লগত যিজন ইয়াৰ স্বত্বাধিকাৰী আচলতে মা বাদ্য ভাণ্ডাৰ যিজন স্বত্বাধিকাৰী তেওঁ আছে তেওঁ ইতিমধ্যে ব্যস্ত হৈ আছে ঢোল নিৰ্মাণ কৰিবলৈ যিহেতু বহাগৰ বিহুত আচলতে ঢোলে গুমগুমাব আৰু সেই ঢোলৰ গুমগুমনি ৰজন জনাব চৌপাশ আৰু সেই তাৰ বাবে তেওঁলোকে ইতিমধ্যে নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ পৰিছে আৰু মই তেওঁৰ পৰা এবাৰ জানিম কিমান তেওঁ এবাৰ ঢোল নিৰ্মাণ কৰিছে বা তেওঁ কিমান ঢোল এবাৰ অৰ্ডাৰ পাইছে বনাবলৈ বা তেওঁ কিমান ঢোল পুৰণা ঢোল মেৰামতি কৰিবলৈ তেওঁক দিছে মই তেওঁৰ পৰা জানিব বিচাৰিম আপোনাক প্ৰথমতে নিউজ 18 অসম নৰ্থ ইষ্টলৈ আপোনাক স্বাগতম জনাইছোঁ যথেষ্ট ব্যস্তপূৰ্ণ আৰু এইবাৰ কেনেকুৱা বজাৰ কেনেকুৱা এইবাৰ ঢোলৰ বজাৰ এইবাৰ মোটামুটি চলি আছে আৰু বৰ ভাল নহয় বৰ্তমান মোটামুটি চলি আছে কিমান এইবাৰ অৰ্ডাৰ পাইছে অৰ্ডাৰ পাইছোঁ 2-4টাকৈ ঢোল গৈ আছে বাৰু আৰু বনাইছোঁ ঢোল অলপ এইবাৰ যোৱাবাৰতকৈ অলপ কম বনাইছোঁ নতুন ঢোল এইবাৰ মানে নতুনে আৰু সৰু মিডিয়াম মিলাই তেনেকৈ ধৰক 200মান ঢোল বনাইছোঁ আৰু পুৰণা কিমান আহিছে পুৰণা আহিছে 25-30টামান আহিছে বাৰু যিহেতু এইবাৰ কৰ্মশালাসমূহ অনুষ্ঠিত হৈছে মানুহে আগতীয়াকৈ ঢোল কিনিছে কেনেকুৱা সঁহাৰি কেনেকুৱা পাইছে সঁহাৰি মোটামুটি আছে আৰু পূৰ্বতকৈ যিসমূহ ঢোলৰ চামৰাকে হওক বা যিসমূহ আপোনাৰ কাঠৰ যিটো খোলা ব্যৱহাৰ কৰে এই খোলাসমূহৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যিটো মূল্য বৃদ্ধি হৈছে কেনেকুৱা দাম কেনেকুৱা কি হৈছে বা ঢোলবিলাকৰ দাম কেনেকুৱা হৈছে দামবিলাক ঠিকে আছে যোৱা বছৰৰ নিচিনাই ধৰিছোঁ এইবাৰ আমি বহোৱা নাই যেনিবা যোৱা বছৰ যিটো ৰেট আছিল সেইটো ৰেটে ধৰিছোঁ এটা নতুন ঢোল কিমান দাম ঢোল কাঠ লৈ পেলাই দাম আছে ধৰক আৰু কঁঠালৰ চামৰ তেনেকৈ আছে 5,000 6,000 8,000 তেনেকৈ দাম আছে কঁঠালৰ পাব হয় কঁঠালৰ ধৰক ভাল ঢোল আছে এইবিলাক ধৰক এতিয়া এনেই 12,500 11,000 হয় দি আছোঁ আৰু 8,500 9 তেনেকৈ দি আছোঁ মিলাই মিলাই আৰু নিশ্চয়কৈ আচলতে এনেদৰে ব্যস্ততা এতিয়া দেখিবলৈ পোৱা গৈছে যি বাদ্য নিৰ্মাতাসকল আছে বাদ্য নিৰ্মাতাসকলৰ ব্যস্ততা বহা দেখিবলৈ পোৱা গৈছে মোক সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আচলতে এনেদৰেই বিভিন্ন আকাৰৰ সৰু বৰ ঢোল আচলতে দোকানত তেওঁলোকে উপলব্ধ আছে আৰু তেওঁলোকে এতিয়া যিহেতু ৰাজ্যৰ চৌপাশে যিহেতু যি বিহুৰ কৰ্মশালা সেই বিহুৰ কৰ্মশালা অনুষ্ঠিত হৈছে আৰু তাৰ সমান্তৰালভাৱে বিহুৰ কৰ্মশালাৰ লগতে যিসমূহ ঢোল বাদনৰ কৰ্মশালা সেই ঢোল বাদনৰ কৰ্মশালাও চলি আছে আৰু তাৰ বাবে ইতিমধ্যে গ্ৰাহকসকলে আগতীয়াকৈ কিছু ঢোল ক্ৰয় কৰা আমি পৰিলক্ষিত হৈছে আৰু মই সহযোগীক মই দেখুৱাবলৈ গৈছোঁ আৰু যেনিয়ে চাই আপুনি দেখিবলৈ পাব ডাঙৰ সৰু বৰ ডাঙৰ যথেষ্টখিনি ঢোল তেওঁ ইয়াত নিৰ্মাণ কৰি আছে আৰু পূৰ্বৰ তুলনাত যিহেতু যথেষ্ট দাম বৃদ্ধি হৈছে বৃদ্ধি হোৱাৰ বাবে তেওঁ ইতিমধ্যে এইবাৰ তেওঁ পূৰ্বৰ দামেই তেওঁ নিৰ্ধাৰণ কৰিছে আৰু মোৰ লগত এজন ঢুলীয়া আছে আৰু তেওঁ আচলতে তেওঁ ইয়াত ঢোল নিৰ্মাণ কৰিবলৈ আহিছে আৰু মই তেওঁৰ পৰা জানিম দাদা আপোনাক নিউজ 18 অসম নৰ্থ ইষ্টলৈ স্বাগতম জনাইছোঁ যিহেতু বহাগ আহি আছে আৰু আপোনাক এজন গ্ৰাহক হিচাপে ঢোল ক্ৰয় কৰিবলৈ আহিছে নে পুৰণা ঢোল মেৰামতি কৰিছে কি ক'ব আৰু কেনেকুৱা প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি আৰম্ভণি কৰি আছোঁ কিমানটো কি হয় ভাল হ'ব বুলি ভাবিছোঁ আপোনালোকক চেনেলৰ মাধ্যমে গোটেই অসমবাসী ৰাইজলৈ বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মানে কি হয় পুৰণা ঢোলকে মেৰামতি কৰি আছোঁ আগৰে ঢোল পৰিয়ালৰ ঢোল আপোনালোকৰ চেনেলৰ মাধ্যমে মই এটা কথা ক'ব বিচাৰিছোঁ অসমত যেনেকৈ অসমৰ বুলি ভাৰতবৰ্ষৰ পৃথিৱীতে যেনেকৈ মানুহৰ প্ৰত্যেক হাতে হাতে একোটা মোবাইল থাকে কিছুমানতো 2টা ফোন থাকে এঘৰত বোলে 5টা মানুহ থাকিলে 6টা 7টালৈকে মোবাইল ফোন থাকে কিন্তু সেই ধৰণে যদি আমাৰ অসমীয়া বাপতিসাহোনৰ যদি সামগ্ৰীবিলাক থাকিলেহেঁতেন
কাৰোবাৰ ঘৰতো এতিয়া বিচাৰিলে খুব বেছি কম পৰিমাণে ঢোলটো পোৱা যাব তাল কিন্তু আজিকালি পোৱা নাযায় বিহু এটা য'ত বিহু মাৰিবলৈ যায় সৰু ঢোল লৈ যায় ডাঙৰ ঢোল লৈ যায় বিভিন্ন ধৰণৰ ঢোল লৈ যায় কিবা কিবি ঢোল লৈ যায় কিন্তু তালযোৰ সিহঁতৰ হাতত নাথাকে তালযোৰ প্ৰত্যেক ঘৰত অসমীয়া প্ৰত্যেক মানুহৰ ঘৰে ঘৰে এযোৰ তাল থাকিব লাগে বুলি ভাবোঁ অসমীয়া তাল বুলিয়ে নহয় বাদ্যযন্ত্ৰ ঢোল হওক তাল হওক খোল হওক মৃদঙ্গ চব বস্তুৱে এটা এটা যেনেকৈ মোবাইল সুলভ মূল্য হৈছে তেনেকৈ চবৰে লগত থাকিব লাগে বুলি ভাবোঁ ঢোল বিহু আমি চোতাল বিহুৱে মাৰোঁ প্ৰত্যেকবাৰে গছৰ তলত আমি লাষ্টত পানী খাওঁগৈ বিহু আহোঁগৈ গামোচা দি আমি ঢোল ক্ৰয় কৰিবলৈকে আহিছোঁ নিশ্চয়কৈ আচলতে এনেদৰে দেখিবলৈ পোৱা হৈছে গ্ৰাহকসকলেও এই মা বাদ্য ভাণ্ডাৰ আছে এই মা বাদ্য ভাণ্ডাৰ ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু তাৰ বাবে এতিয়া যিসমূহ ঢুলীয়া আছে বা নাচনি আছে তেওঁলোকো এতিয়া অখৰাত ব্যস্ত হৈ পৰিছে আৰু বোকাখাটৰ পৰা এনেদৰে মই সামগ্ৰিক পৰিৱেশ নিউজ18 অসমৰ লোকক দৰ্শক দেখুৱাইছোঁ যে বিহুৰ বাবে ইতিমধ্যে বোকাখাটতো ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ18 এপত নিউজ18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ18 এপ